আত্মসহায়ক গোটৰ 10,000 টকা দিয়াৰ তাৰিখ ঘোষণা। জনধন একাউণ্টত সোমাল 25,000 টকা। হয়, আপোনাৰ বেংক একাউণ্টত 1 টকাও নাই কিন্তু টকা লাগে, তেন্তে চিন্তা নকৰিব, কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছে জনধন আঁচনি। জনধন একাউণ্টত একাউণ্টধাৰীয়ে 10,000 টকা পৰ্যন্ত অভাৰড্ৰাফ্টৰ সুবিধা লাভ কৰিব পাৰিব। অৰ্থাৎ এই শূন্য বেলেঞ্চ একাউণ্টত যিকোনো সময়তে একাউণ্টধাৰীয়ে অভাৰড্ৰাফ্টৰ বাবে 10,000 টকা পৰ্যন্ত ক্ৰেডিট ল'ব পাৰে। ইয়াৰ পূৰ্বে অৱশ্যে অভাৰড্ৰাফ্টৰ সীমা আছিল 5,000 টকা, কিন্তু বৰ্তমান 10,000 টকা বৃদ্ধি কৰা হৈছে। এই 10,000 টকাৰ অভাৰড্ৰাফ্ট বা ক্ৰেডিট ফেচিলিটি লোৱাত আপুনি বেংকক অতি কম সুদ দিব লাগিব। ফলত কম আয়ৰ গ্ৰাহকে কোনো অতিৰিক্ত নথিপত্ৰ আৰু ফাইল তৈয়াৰ কৰা হেঁচা নোহোৱাকৈ এই ধন ব্যৱহাৰ কৰিবলৈ সক্ষম হয় বুলি উল্লেখ কৰিছে। হয়, যদি আপোনাৰ জনধন একাউণ্ট আছে তেন্তে এয়া ভাল খবৰ। পৰৱৰ্তী খবৰ, যদি আত্মসহায়ক গোটৰ ফৰ্ম ফিল আপ কৰি জমা দিছিলে তেন্তে আপুনি লাভ কৰিব 10,000 টকা। যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে 1 এপ্ৰিল তাৰিখে বজালী সমষ্টিত টকা প্ৰদান কৰিছে, আৰু এইটো যিহেতু মে মাহ উকলি গৈ আছে আৰু জুন মাহ আহিবলৈ লৈছে, আৰু জুন মাহৰ ভিতৰতে এই টকাসমূহ লাভ কৰিব আপোনালোকে। হয়, নিশ্চয় জানিব পাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 1 সপ্তাহ অৰ্থাৎ জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে 1 সপ্তাহৰ ভিতৰতে টকা ৰিলিজ কৰি দিব। নিশ্চয় যিসকলে টকা পোৱা নাই কেইদিনমান অপেক্ষা কৰক, নিশ্চয় আপোনালোকে লাভ কৰিব এই টকা। তাৰ বাবে আপোনালোকে DBT লিংক কৰি ৰাখি দিয়ক। যিসকলে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰা নাই অতি শীঘ্ৰে বেংকত গৈ লিংক কৰি দিয়ক। আজি এইটো আছিল দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট। আজিলৈ ইমানে, ধন্যবাদ।